নমস্কাৰ ট্ৰেডিশনাল এটা ৰেচিপি লৈ আপোনালোকৰ মাজত আকৌ আব পাঞ্চি আজি টেকেলি পিঠা বনাব বিচাৰিছোঁ আহকচোন মই কেনেকুৱা বনাইছোঁ চাবলৈ মই পিঠা বনাবলৈ জহা চাউল লৈছোঁ জহা চাউলখিনি ভালকৈ ধুই ভিজাই থৈছোঁ 8-9 ঘণ্টামান ভিজাই থোৱা 8-9 ঘণ্টামান হৈছে পানীখিনি যাব দিম আৰু অকণমান শুকাব দিম এতিয়া পানীখিনি গ'ল এতিয়া অলপ শুকান হৈছে এতিয়া হেতু গ্ৰাইণ্ডাৰত গুড়া কৰি লম মই তেনেকৈ গুড়া কৰি লৈছোঁ চালনীত চালি লৈছোঁ এতিয়া পিঠাগুড়িত অলপ নিমখ দিছোঁ তাৰ পিছত পানী দি অকমান মিক্স কৰি ল'ব লাগে ভালকৈ পানী অকমান মিক্স নকৰিলে পিঠাটো নিহিজে এতিয়া ভালকৈ মিক্স কৰা হৈ গ'ল চালনীটো উল্টা কৰি পেলাই তেনেকুৱা কৰিলোঁ পিঠাৰ মাজত দিবৰ কাৰণে তিল লৈছোঁ আদা লৈছোঁ গুড় লৈছোঁ নিমখ অকণমান লৈছোঁ এতিয়া তিলটো অকণমান ভাজি ল'ম তিলটো ভাজা হৈ গৈছে এতিয়া ঠাণ্ডা কৰি গ্ৰাইণ্ডাৰত গুড়া কৰিম এয়া এইটো গুড়া কৰিছোঁ তিল গুড়া গুড়টো সৰু সৰুকৈ কাটি লৈছোঁ আৰু নিমখ অকণমান দিলোঁ আদা বটা দি দিলোঁ এতিয়া গোটেইখিনি মিক্স কৰি লওঁ এতিয়া তিলটো মিক্স কৰা হৈ গ'ল বগা কাপোৰ কটনৰ 2 টুকুৰা ল'লোঁ অলপ সময় পানীত ভিজাই থৈছোঁ এতিয়া সেইটো কাপোৰ বইল কৰি লৈছোঁ আৰু বইল কৰাৰ পিছত ভালকৈ ধুই ল'ম এনেকুৱা এটা সৰু পিতলৰ কলচ লৈছোঁ ইয়াত পানী লৈছোঁ পানী মানে ভৰ্তি ল'ব নালাগে এইটো এটা বাটিৰ ঢাকনি লৈছোঁ মই
এতিয়া তাতে পিঠাগুড়িটো দি দিওঁ। তলৰ লেয়াৰত পিঠাগুড়ি, মাজত তিলৰ গুড়া আৰু ওপৰৰ লেয়াৰত আকৌ পিঠাগুড়ি। এতিয়া ভৰোৱা হৈ গ'ল। কাপোৰটো ধুই পেলাই ভিজাই থৈছিলোঁ, অলপ চেপি লৈছোঁ। বেছি শুকানকৈ চেপিব নালাগে। এতিয়া কাপোৰেদি এনেকৈ মেৰুৱাই দিছোঁ। পানী উতলি আহিছে, তাতে এতিয়া ভাপত পিঠাটো দি দিছোঁ। এতিয়া বাতিটো উলিয়াই দিছোঁ। এতিয়া ঢাকন দি পিঠাটো সিজাব দিলোঁ। সিজিবলৈ 5 মিনিটহে লাগে। 5 মিনিট পিছত মই ঢাকনটো উঠাই দিলোঁ। ইমান ধুনীয়াকৈ সিজিলে, চাওক। ভিতৰতো ভাঙি দেখুৱাই দিছোঁ, চাওক। এইটো বহুত ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি লাগে। তেনেকৈয়ে বনাই থাকিলোঁ এটা এটাকৈ। এইটো ব্ৰেকফাষ্টৰ কাৰণে খুব ভাল। আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ, আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত লিখিব। মোৰ ভিডিঅ' ইয়াতে সামৰিলোঁ। ধন্যবাদ।